সোণাপুৰত নীৰৱে শুই থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শুভেচ্ছা দিবলৈ অজস্ৰজন আহিছে পুৱাৰ ভাগতে কাৰণ জুবিন গাৰ্গৰ আজি অবৰ্তমানৰ প্ৰথমটো তেওঁৰ উপজা দিন আৰু প্ৰথমটো উপজা দিন উপলক্ষে বিভিন্নজন আহিছে তেওঁৰ অবৰ্তমানত আমি দৃশ্যাংশসমূহ দেখুৱাই যাম প্ৰতিনিধি দৰ্শকসকলক পুৱাৰ ভাগতে এইসকল গুণমুগ্ধ আহিছে আৰু এই গুণমুগ্ধসকল আহি জুবিন গাৰ্গে ভাল পোৱা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ আজিৰ দিনটোত সোণাপুৰত তেওঁক উপহাৰ দি ইয়াৰ পৰা উভতিছে বিভিন্নজন পোনপটীয়াকৈ দেখুৱাইছো দৃশ্যাংশ অৱনী আছে অৱনী দেখুৱাইছে আনফালে কোনোৱে যদি ফুলৰ ধপা আনিছে কোনোৱে মৰমৰ গামোচাখন আনিছে কোনোৱে কেক লৈ আহিছে কোনোৱে নাহৰৰ পুলি লৈ আহিছে কাৰণ জুবিন গাৰ্গে ভাল পাইছিল গছ ভাল পাইছিল গছ ৰোপণ কৰাৰ কথা কৈছিল গতিকে জুবিন গাৰ্গে ভাল পোৱা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ দিবলৈ আজি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অনুৰাগীসকল আহিছে শুভাকাংক্ষীসকল আহিছে আৰু সকলোৱে আহি আজিৰ দিনটোত ইয়াত যেন জুবিন গাৰ্গক স্মৰণ কৰিছে অশ্ৰুশিক্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্নজনে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আপোনাৰ চলিছে ক'ৰ পৰা আহিছে আপোনালোকে মই নগাঁৱৰ পৰা কোন কোন আহিছে ক'ৰ পৰা মই আৰু মোৰ হাজবেণ্ড আহিছে আগতেও আহিছো মই কেইবাবাৰো আহিছো আজি কি লৈ আহিছিলে জুবিন গাৰ্গ আজি মই গামোচা এখন লৈ আহিছিলো তেখেতৰ কাৰণে আচলতে মই তেওঁৰ যিদিনাখন তেওঁৰ মৃত্যুত মই সৰু সজাই লৈ গৈছিলো সেইদিনাও মই গামোচা এখন লৈ গৈছিলো তাৰপিছত মই সেইদিনা ইমান ভিৰ আছিল তাত যে মই দিবলৈ নোৱাৰিলো একেবাৰে ওচৰৰ পৰা সেইকাৰণে অন্ততঃ তেওঁৰ মৃত্যুত নোৱাৰিলো যদি তেওঁৰ জন্মদিনটোত অন্ততঃ গামোচা এখন দিওঁ বুলি আহিছো জুবিন দাই গামোচা ভাল পাইছিল নাহৰ পুলি ভাল পাইছিল হয় গছ ভাল পাইছিল হয় এই ধৰণে এসকল অনুৰাগী তেওঁলোকে গামোচা লৈ আহিছে আনফালে যদি আমি দেখুৱাওঁ যে যথেষ্ট অনুৰাগী আহিছে পুৱাৰ ভাগতে আমি কৈছোৱেই যে পুৱা ইয়াত 6 বজাৰ পৰা যিহেতু বাহিৰৰ যি পথ সেই পথ খুলি দিয়া হৈছিল আৰু তাৰ পাছৰ পৰিৱেশ আজিৰ দিনটোৰ এয়া দেখুৱাইছো এফালে ধূপ চাকি জ্বলাইছে আচলতে এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে এয়া হৈছে তাৰ উৎকৃষ্ট উদাহৰণ কাৰণ আমি প্ৰত্যেকটো দিনাই দেখুৱাই গৈছো সোণাপুৰৰ এই তেওঁৰ ক্ষেত্ৰৰ পৰা জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ আৰু আজিৰ দিনটোতো এই ধৰণে ধূপ চাকি জ্বলাই তেওঁৰ অনুৰাগীসকলে তেওঁক সেৱা কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই কৈছোৱেই যে বিভিন্ন প্ৰান্ত এওঁলোকৰ পৰা আহিছে মই নগাঁৱৰ পৰা আহিছে সিহঁত বেংগলোৰৰ পৰা আহিছে এই মাত্ৰ আহি পাইছে আমি আগতে এবাৰ আহিছিলো আজি আকৌ হেৰি গৈছো নিশ্চয় এইখিনি মুহূৰ্তত মায়াবিনী ৰাতিৰ বুকুত যিটো আচলতে প্ৰাৰ্থনা সদৃশ গীত সেই গীতটো এজাক যুৱকে আওৰাইছে আমি সেয়া দেখুৱাম আপোনালোকক নিজানৰ গান ক'ৰ পৰা আহিছে আমি 30জন এই ধৰণে দেখুৱাইছো তেওঁলোকে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীত যিটো গীতে আচলতে এক প্ৰকাৰ প্ৰাৰ্থনা সদৃশ হৈ পৰিছে সমগ্ৰ অসমৰ বাবে এই গীতটো এক প্ৰকাৰ প্ৰাৰ্থনা সদৃশ হৈ পৰিছে আৰু সেই গীতটো তেওঁলোকে আওৰাইছে আৰু সেই গীতটো আওৰাই আজিৰ দিনটোত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আজিৰ দিনটোত জুবিন গাৰ্গক স্মৰণ কৰিছে তেওঁৰ অবৰ্তমানৰ প্ৰথমটো উপজা দিন আৰু প্ৰথমটো উপজা দিন এই ধৰণে উদযাপিত হৈছে সমগ্ৰ অসমতে অসমৰ প্ৰতিটো প্ৰান্ততে আজিৰ দিনটোত জুবিন গাৰ্গক স্মৰণ কৰা হৈছে জুবিন গাৰ্গৰ বাবে কেক কটা হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোক আমি বাক্সা জিলাৰ পৰা আহিছোঁ বাক্সা জিলাৰ থমনা অঞ্চলৰ পৰা আমি যিটো এটা বিশেষ গ্ৰুপ এটা আছে আমাৰ ডেকাসকলৰ সেইটো গ্ৰুপটোৰ নাম হৈছে গৰম বতৰ গতিকে আমি জুবিনদাৰ জন্মদিন উপলক্ষে আমি এটা মানে জাপি নিৰ্মাণ কৰিব দিছিলোঁ এখেতক আমি পূৰ্ণ ৰাজবংশী বুলি আমাৰ ওচৰতে আছে এখেত এইফালে হওক এখেতসকলৰ লগত সহায়কাৰী এজন আছে আমি জাপিটো আনিছোঁ এই তাত আছে জাপিটো স্থাপন কৰা গৈছে এটা জাপি উপহাৰ দিছে প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছো অৱনী আছে অৱনী দেখুৱাব এটা বৃহৎ আকাৰৰ জাপি আৰু সেই জাপিটো তেওঁলোকে উপহাৰ দিছে বাক্সাৰ পৰা অহা এটা বিশেষ গ্ৰুপ আৰু সেই গ্ৰুপটোৱে এই জাপিটো উপহাৰ দিছে আৰু জাপিটোত লিখিছে জুবিন গাৰ্গৰ যি কণ্ঠ নিগৰুৱা এখন বিখ্যাত ছবি মন যায় সেই মন যায়ৰ কথা তেওঁ মন যায় লিখিছে আৰু লিখি আজিৰ দিনটোত জাপিটো জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিন গাৰ্গে য'ত নীৰৱে শুই গৈছিল শেষবাৰৰ বাবে সেইটো
স্থানত তেওঁলোকে জাপিটো উপহাৰ দিছে জাপিটো নিৰ্মাণকাৰী যিয়ে প্ৰস্তুত কৰিছিল তেওঁ আছে খুব সুন্দৰকৈ আপুনি জাপিটো নিৰ্মাণ কৰিছে সজাইছে কেনেধৰণে মনলৈ আহিল জাপি উপহাৰ দিয়াৰ কথাটো জাপি মানে ময়ো অনুৰাগী জুবিন দাক আৰু আমাৰ এই গৰম বঁটা গ্ৰুপেও মোক ক'লে যে জাপিৰ এটা বনাই দিব লাগিব তাতে যদি তেওঁৰ মানে হেৰি দিনা দিব লাগিব অসমৰ হেৰি দিনা বোলো হ'ব তেনেকৈ বনাই দিলোঁ কিহেৰে বনাইছে আপুনি এইটো বাঁহৰ বাঁহ আছে বেত আছে আৰু টকপাত বুলি কৈ আছে জাপি চিঞৰ পাত এই টকপাতৰে চিঞনিটো টকপাতৰ আৰু বান্দা বেত আছে আৰু বোৱাটো বাঁহৰ মানে আৰু নিশ্চয় মোৰ এই টুপিটো বাঁহৰে মোৰ নিজা এয়া এগৰাকী লোক আৰু তেওঁ সুন্দৰকৈ জাপিটো নিৰ্মাণ কৰিছে জাপিটো নিৰ্মাণ কৰি জুবিন গাৰ্গক আজিৰ দিনটোত উপজা দিনটোত জুবিন গাৰ্গৰ অবৰ্তমানৰ প্ৰথমটো উপজা দিনত উপহাৰ দিছে যিটো স্থানত জুবিন গাৰ্গ শেষবাৰৰ বাবে নীৰৱে শুই গৈছিল সেইটো স্থানতেই জাপিটো উপহাৰ দিছে কাৰণ জুবিন গাৰ্গে জাপি ভাল পাইছিল গামোচা ভাল পাইছিল গছ ভাল পাইছিল অসমীয়া সংস্কৃতিৰ প্ৰতিটো অংগই জুবিন গাৰ্গৰ বুকুৰ আপোন আছিল আৰু সেইবাবেই আজিৰ দিনটোত তেওঁ ভাল পোৱা যিসমূহ সামগ্ৰী যিসমূহ সেই সামগ্ৰীসমূহ দিবলৈ চেষ্টা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে আৰু আজি এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ জুবিন সমাধি ক্ষেত্ৰ নকৈ জুবিন ক্ষেত্ৰ বুলি কোৱা হৈছে কাৰণ জুবিন গাৰ্গক কোনেও সমাধিস্থ হোৱাটো বিচৰা নাছিল কিন্তু নিষ্ঠুৰ নিয়তিৰ যিহেতু পৰিহাস আৰু সেইবাবেই যিহেতু সেই সত্য মানি ল'ব লাগিব আৰু সেইবাবে সকলোৱে কৈছে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰলৈ আহি এই ধৰণে বিভিন্নজনে জুবিন গাৰ্গক তেওঁৰ ভাল পোৱা সামগ্ৰীসমূহ উপহাৰ দিছে আমি পুনৰ কথা পাতিম আপোনালোকৰ পৰা আহিছে মই ছাৰ ৰঙেৰ পৰা আহিছোঁ কিবা আনি লৈ আহিছিল নে জুবিন দাৰ কাৰণে আজি এতিয়া আৰু মোৰ লগ আহি আছে ৰঙেৰ পৰা গধূলি কিমান মানুহ মোৰ লগ 3-4টা মান আহিব আহি কিনে গধূলি ইয়াতে জুবিন দাৰ ফটো বনাই লৈ আহিব ইয়াতে দি দিব এই ধৰণে জুবিন দাৰ ফটো জুবিন দাৰ গামোচা অন্যান্য সামগ্ৰী সকলোখিনিয়ে আনি জুবিন গাৰ্গক উপহাৰ দিছে এইফালে দেখিবলৈ পোৱা গৈছে এটা বৃহৎ দল আহিছে তেওঁলোকে একে সাজতে আহিছে গৌৰৱ গগৈ ফ্ৰেণ্ড ক্লাব অৰ্থাৎ কংগ্ৰেছৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ ফ্ৰেণ্ড ক্লাব আৰু তেওঁলোকে আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কি উদ্দেশ্য লৈ আহিছে কাৰণ আমি দেখিছোঁ হাতত ফুলৰ থোপা জুবিন গাৰ্গক দিয়াৰ উদ্দেশ্যে আহিছে নিশ্চয় কেনেধৰণে উদযাপন কৰা হ'ব আজিৰ দিনটোত জুবিন গাৰ্গৰ অবৰ্তমানৰ প্ৰথমটো গৌৰৱ গগৈ ফেন্স ক্লাবৰ ফালৰ পৰা আমি প্ৰতিজনে একেলগে আহিছোঁ তেখেতৰ উপজা দিনত আমি চবেই একেবাৰে শিকিবলৈ আহিছোঁ আৰু তাকে বাকী নিশ্চয় এইসকল গৌৰৱ গগৈ ফেন ক্লাবৰ পৰা আহিছে আৰু তেওঁলোকে আজিৰ দিনটোত জুবিন গাৰ্গক ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তাৰ লগতে আজিৰ দিনটোত জুবিন গাৰ্গক স্মৰণ কৰি জুবিন গাৰ্গলৈ য'তেই আছে তাতে আচলতে শুভেচ্ছা বাৰ্তা আজিৰ দিনটোত দিব কেনেধৰণে উদযাপন কৰা হ'ব গোটেই দিনটো আজি আপোনালোকৰ আৰু এই ধৰণে মই কৈছোঁৱে পুনৰ যে এইসকল লোক আহিছে আৰু তেওঁলোকে আহি আজিৰ দিনটোত জুবিন গাৰ্গক স্মৰণ কৰিছে আমি দেখুৱাইছোঁ যে আনফালে দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে কিছু সময় ইয়াত ৰৈছে আৰু কিছু সময় ইয়াত ৰৈ তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰিছে অনুভৱ কৰিছে যিটো স্থানত আচলতে সমাধিস্থ হৈছিল যিটো স্থানত জুবিন গাৰ্গে শেষবাৰৰ বাবে নীৰৱে শুই গৈছিল সেই স্থানটো নীৰৱে ৰৈ একাংশ লোকে একাংশ অনুৰাগীয়ে এই ধৰণে চোৱা পৰিলক্ষিত হৈছে আমি পুৱাৰ ভাগৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ আৰু আজি উৰেতো দিন ইয়াত এই ধৰণে মানুহ থাকিব উৰেতো নিশা মানুহ থাকিব বিভিন্ন প্ৰান্তৰ পৰা আহিছে অনুৰাগীসকলে আৰু জুবিন গাৰ্গক ভাল পোৱা অনুৰাগীসকলে আজি এই ধৰণে ইয়াত ভিৰ কৰিছে চাওক কি ধৰণে কিছু সময় ৰৈছে কিছু সময় ৰৈ তেওঁলোকে জুবিন গাৰ্গ যিটো স্থানত সমাধিস্থ হৈছে সেই সমাধিস্থ হোৱা স্থানটো কিছু সময় তেওঁলোকে চাইছে এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা স্নেহ অকৃত্ৰিম মৰম আৰু সেইবাবেই কোনেও বিচৰা নাছিল যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অসমবাসীৰ মাজৰ পৰা আঁতৰি যাওক কিন্তু যেহেতু সেই বাস্তৱ সত্যটো সকলোৱে মানি ল'ব লাগিব কিন্তু আজিৰ দিনটোত প্ৰথমটো উপজা দিন আৰু প্ৰথমটো উপজা দিনত আপোনাক ধন্যবাদ জনাইছোঁ আমাক পৰিৱেশ দেখুৱাৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু জুবিন ক্ষেত্ৰলৈ আচলতে প্ৰতিদিনাই অজস্ৰ গুণমুগ্ধ অজস্ৰ অনুৰাগী আহে কিন্তু আজিৰ দিনটো যিহেতু কিছু ব্যতিক্ৰম আজি এটা বিশেষ দিন সেয়া হৈছে 18 নৱেম্বৰ জুবিন গাৰ্গৰ উপজা দিন আৰু তেখেতৰ বৰ্তমানত আচলতে তেখেতৰ উপজা দিনৰ পৰিৱেশ কিছু সুকীয়া আছিল সমগ্ৰ ৰাজ্যবাসীয়ে অতি আনন্দ উল্লাসেৰে তেখেতৰ উপজা দিন উদযাপন কৰিছিল কিন্তু আজি তেখেত নাই
আদৰ্শিত অবৰ্তমানৰ কিন্তু উপজা দিনত সকলোৱে উদযাপন কৰিছে কিন্তু মনত এক বেদনাগধুৰ অনুভৱ লৈছে সমান্তৰালকৈ চকুলো আৰু এনেদৰে প্ৰতিজন আহিছে জুবিন ক্ষেত্ৰলৈ আৰু প্ৰতিজনে আচলতে নিজাকৈ কিছু উপহাৰ লৈ আহিছে জুবিন গাৰ্গৰ যি প্ৰিয় সামগ্ৰী আছে ফুলৰ থোপাই হওক লগতে গামোচাই হওক নাহৰ পুলিয়েই হওক সকলোৱে নিজাকৈ যিয়ে যেনেদৰে পাৰে লৈ আহিছে জুবিন ক্ষেত্ৰলৈ বুলি আৰু জুবিন ক্ষেত্ৰতে ৰাখি সকলোৱে কিছু সময় তাতে ৰৈ প্ৰিয় শিল্পীগৰাকীক অনুভৱ কৰিছে আৰু প্ৰিয় শিল্পীগৰাকীৰ যি অবৰ্তমানৰ উপজা দিন সেই উপজা দিনৰ আজি দিনটোত এনেদৰে উদযাপন কৰিছে ৰাজ্যবাসীয়ে